Hello everyone and welcome back to Legal Cluster. বহুত দিনৰ মূৰত এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখলৈ আহিলো। আজি প্ৰায় 2 মাহে হ'ল যে মই ভিডিও দিব পৰা নাই আৰু তাৰ ৰিজনটো অকল এটো নহয় যে মই চাকৰিৰ পৰা সময় পোৱা নাই। ৰিজন এটো হয় যে যেতিয়াৰ পৰা OGP ষ্টাৰ্ট কৰিছো তেতিয়াৰ পৰা মই নিজকে কমপ্লিটলি OGP তে মানে একদম এলট কৰি দিলো। যাৰ বাবে ইয়াত হয়তো ভিডিওস থাকি যায় বা সময় নিমিলে ৰাতি দেৰি হয় আৰু এডিটিংত সময় লাগে। আজিকালি একেবাৰে সময় নোপোৱা হলো। হেতু কাৰণে অলপমান লেট হৈছে। ষ্টিল মই মাৰ্চৰ 15ৰ পৰা হওক বা এপ্ৰিলৰ পৰা হওক মই কন্টিনিউ কৰিম ভিডিওস মই দিম আকৌ আগৰ নিচিনাকে কাৰণ যি সকলে OGP ত নাই হিসকল এতিয়াও মোৰ ভিডিওৰ বাবে ৰখি থাকে। হেহে আপোনালোকক মই হেতু কাৰণে আপোনালোকক মই মানে হতাশ নকৰো। মই obviously মই আহিম অনলাইন আহিম মই দিম ভিডিও কেতিয়াবা স্কিপ হ'ব পাৰে ৰেগুলাৰিটিটো মই প্ৰমিস নকৰো কিন্তু স্কিপ হলেও মই এট লিষ্ট সপ্তাহত দুবাৰ বা তিনিবাৰ হলেও মই আপোনালোকৰ সন্মুখলৈ আহি আপোনালোকক মই পঢ়ুৱাই যামহি। বাৰু যিয়ে নহওক আজিৰ এই ভিডিওটো এটা এনাউন্সমেন্টৰ ভিডিও হয়। এনাউন্সমেন্টটো দিয়াৰ আগত মই আপোনালোকক এটো জনাও যে এই যেটো গ্যাপ মোৰ গল লাষ্ট মই ডিসেম্বৰত আপোনালোকক ভিডিও দিছিলো তাৰ পিছত যেটো গ্যাপ মোৰ গল এই গ্যাপটোতে আপোনালোকৰ মেইনছৰ ৰিজাল্ট দিলে আপোনালোকৰ ইন্টাৰভিউ হল আপোনালোকৰ ৰিজাল্ট শীট আউট হল ফাইনাল ৰিজাল্ট শীটখন আৰু তাৰ পিছতে আপোনালোকে মোক ফোন কৰে মেইনছৰ ৰিজাল্ট দিওতেও মোক ফোন কৰিছে মেম ক্লিয়াৰ নহল আৰু ইন্টাৰভিউ ৰিজাল্ট দিওতেও ফোন কৰিছে মেম ক্লিয়াৰ হল ক্লিয়াৰ নহল নোহোৱাটো বেছি আছে যে নহল এতিয়া কি কৰো কেনেকৈ আগবাঢ়ো চিন্তা কৰিব লগা একো নাই আপোনালোকে এটা ফেজ লাইফৰ পাৰ হৈছে সেকেন্ড ফেজটো আকৌ আহিছে ইউ হ্যাভ চান্স সো ট্ৰাই কৰক নেক্সট চান্সটোৰ কাৰণে আৰু আগৰ যেটো কষ্ট কৰিছিল এতিয়া দুগুণ কষ্ট লৈ আগবাঢ়ক আমাৰ OGP ষ্টুডেন্টস আছে যি তেনেকুৱাও আছে যে আগতে মেইনছ তেও ক্লিয়াৰ নাই কৰা এগৰাকী আছে এতিয়া মই নামটো নলও বাট তেও এপ্লিকেন্ট আইডি মই ক'ব পাৰো যে এপ্লিকেন্ট আইডি হৈছে 14 তেও নামটো মই লব নোৱাৰি বাৰু এনেকৈ পাব্লিকলি মেইনছ বেয়া হৈছে প্ৰথম দুদিন কান্দিলে বাট তাৰ পিছত আকৌ back to the preparation with full swing আকৌ back হৈছে কিন্তু ধীৰে ধীৰে নহয় ফুল সুইংত আহিছে সো হেতুৱে হৈছে এটা মোটিভেশনো হয় প্লাস এটা মানে ট্ৰিকও হয় হাউ টু বি ব্যাক ওকে এনাউন্সমেন্টটো প্ৰথম দিলো এনাউন্সমেন্টটো হৈছে যে আমাৰ যেটো অনলাইন গাইডেন্স প্ৰগ্ৰাম হয় যেটো আমি OGP বুলি কওঁ OGP ৰ থাৰ্ড ব্যাচ ষ্টাৰ্ট হ'বলৈ লৈছে মাৰ্চৰ 15 তাৰিখৰ পৰা মাৰ্চৰ 15ৰ পৰা আমি OGP থাৰ্ড ব্যাচটো ষ্টাৰ্ট কৰিম তাতে সিলেকশন প্ৰসিডিউৰ চলি আছে গতিকে সিলেকশনৰ বাবে আপোনালোকে প্ৰথমতে মোক কন্টাক্ট কৰিব লাগিব কন্টাক্ট নম্বৰটো হৈছে 8486211616 আকৌ কৈছো 8486211616 এই কন্টাক্ট নম্বৰটোত আপোনালোকে সিধাই ফোন নকৰিব WhatsApp কৰিব আপোনালোকৰ নাম আপোনালোকৰ কোৰ পৰা মোক কন্টাক্ট কৰিছে আৰু ৰিগাৰ্ডিং কি কন্টাক্ট কৰিছে সো যদি OGP ৰ কাৰণে কন্টাক্ট কৰিছে OGP লিখিব যদি কিবা বেলেগ কাৰণত কন্টাক্ট কৰিছে যে আপোনালোকক আইডিয়া লাগে বা আপোনালোকে এটো বুজি পোৱা নাই তেতিয়া হলে হেতুৱে মোক মেসেজ কৰিব ওকে আৰু নেক্সট কথাটো হৈছে যে আমাৰ OGP ৰ যেটো ফিজ হয় হেতু আপোনালোকক মই আগতে এটা ভিডিও ডিক্লেয়াৰ কৰিছো ষ্টিল এতিয়াও ডিক্লেয়াৰ কৰি দিও হেতু হৈছে প্ৰথম মাহত 1500 rupees next monthৰ পৰা 1000 rupees so first monthত 1500 rupees নাও মই next monthৰ পৰা মোৰ 1000 rupees আৰু হেতু প্ৰিপেইড হয় তা মানে প্ৰি the monthৰ যেটো 30 দিনীয়া month হয় তাৰ এদিন বা দুদিনৰ আগত আপোনালোকে পে কৰিব লাগিব আৰু তাৰ পিছতে আমাৰ OGP গাইডেন্স ষ্টাৰ্ট হয় OGP গাইডেন্স কেনেকৈ ষ্টাৰ্ট হয় মই ষ্টুডেন্টক কেনেকৈ মনিটাইজ কৰো কেনেকৈ তেওঁলোকক মই পৰীক্ষা লওঁ কেনেকৈ এটা শিডিউল বনাই দিও হেতু OGP ৰ ভিডিওটোত আপোনালোকে পাবই এই ভিডিওটোৰ তলতে ঠিক 2-3টা ভিডিও তলতে আপোনালোকে OGP ৰ ভিডিও পাব হেতু এবাৰ চাই লব যদি কিবা কোৱাৰিজ আছে ৰিগাৰ্ডিং OGP আৰু থাৰ্ড হৈছে যে OGP ত মই কি দিও কি নিদিও হেকিনি বস্তু মই তাত কৈছো আৰু নেক্সট কথাটো হৈছে যে আমাৰ কি হয় জানেনে আমি কৰবাত এডমিশন এটা লওঁ বা আমি নিজে ঘৰতে পঢ়িবলৈ ষ্টাৰ্ট কৰো কিন্তু আমি কিছুমান সৰু ভুল কৰো ফাৰ্স্ট ভুলটো হৈছে আমি মক টেষ্ট নিলিখো সেকেন্ড ভুলটো হৈছে আমি কেতিয়াও ট্ৰাই নকৰো যে এটা প্ৰপাৰ সিলেবাস লৈ পেলে আহো এটা প্ল্যান লৈ পেলে আহো হেবোৰ বস্তু আমি ট্ৰাই নকৰো গতিকে হে ট্ৰায়াল খিনি OGP ত হয় হে ট্ৰায়াল খিনি মই কৰো হে ট্ৰায়াল খিনি গুটে ৰাস্তাটো মোৰ খালি গাড়ীখন আপোনাৰ আপুনি চলাবহে লাগে কিন্তু প্ল্যান মোৰ হ'ব প্ৰগ্ৰাম মোৰ হ'ব মই আপোনালোকক এসিস্ট কৰিম মই টাস্ক দিম এটু কৰক দিনটোৰ ভিতৰত মুখস্থ কৰক অমুক কৰক তমুক কৰক মই টাস্ক দিম হে টাস্কৰ মতে আপোনালোক চলিব লাগিব আৰু আমাৰ সপ্তাহত নহয় কিন্তু 10 দিন বা 12 দিনৰ মূৰত এটা এক্সাম হয় সেই এক্সামটো আপোনালোকে এপিয়াৰ কৰিবই লাগিব
from the first week প্ৰথম সপ্তাহটোৰ পৰাই মই এক্সাম দিও প্ৰথম সপ্তাহটোৰ পৰাই আমাৰ এক্সাম থাকে আপোনালোকে দিবই লাগিব আৰু মই চেক কৰি ওয়াপাস আপোনালোকক আকৌ হেতু মই বেক কৰিমে with the number and with the things that are not solved যিখিনি আপোনালোকৰ প্ৰবলেম হৈছে লিখাত হে আনসাৰ ৰাইটিং স্কিল টু মই লাহে লাহে আপোনালোকক হেতু মই লৈ আহিম আনসাৰ ৰাইটিং স্কিল এনেকুৱা নহয় যে ফাৰ্স্ট আপোনালোকে এক্সাম দিছে মই দি দিলো এটো লিখিবি এটো নিলিখিবি দ্যাটস ইট নো আনসাৰ ৰাইটিং স্কিল এজন মানুহৰ ঠিক কৰিবলে 8 মান্থ লাগে 8টা মাহ লাগে গতিকে এতিয়া জাস্ট এটা মাহ পাৰ হৈছে প্ৰথম ওজিপিৰ ব্যাচটো সেকেন্ড ওজিপিৰ ব্যাচটো 15 দিনে যোৱা নাই বাট ষ্টিল কথাটো মই আপোনালোকক কৈ থৈছো যে ওজিপিত যেতিয়া আহিব ন তেতিয়া আপোনালোকৰ ৰাইটিং স্কিল হক ৰিডিং স্কিল হক নোটস মেকিং স্কিল হক সব ঠিক হৈ যাব লগতে আপোনালোকৰ এটা প্ৰপাৰ প্ল্যান হ'ব যেটো আপোনালোকে কেতিয়াও ঘৰত অকলে বহি নকৰে সেই প্ল্যানটো আহি যাব যে এটু প্ৰপাৰ প্ল্যানত আপোনালোকে গলে বা এটু এটা উইকৰ এটা বস্তু হয় এটা সপ্তাহৰ এটু এটা বস্তু হয় সো আপোনালোকে পঢ়িবই লাগিব এনি কন্ডিশন এনি হাউ এনি কন্ডিশন কাৰণ আপোনালোকৰ এক্সাম আছে নহয় আৰু যেতিয়া এক্সামত আপোনালোকে বেয়া মাৰ্কস পাব সকলোৰে আগতে আপোনালোকে লাজ পাব যেহেতু মই এক্সামৰ মাৰ্কসখিনি সবৰ আগত ৰিভিল কৰো গতিকে সকলোৰে আগত আপোনালোকে লাজ পাব গতিকে আপোনালোকে বাউন্ড পঢ়িব লাগিব মোৰ ফলবা কেতিয়াবা ৰাতিপুৱা 5টাটো মেছেজ যায় কেতিয়াবা হয়তো ৰাতি 10টাটো যায় 2টাটো যায় যে পঢ়ি আছে নে কোনোবাই এনিওয়ান অনলাইন হেটো এটা মোটিভেশন কাৰণ মই হার পাই আছো আপোনালোকৰ বাবে এদিন মোৰ এতিয়াও মন আছে ওজিপিৰ ষ্টুডেন্টক মই ৰাতিপুৱা মেছেজ কৰিছো 4টা বজাত এনিবডি অনলাইন কোৱেশ্চন মাৰ্ক দুটামান দিছো আৰু লিখিছো মই যে কোনোবা যদি অনলাইন হৈ আছে কোনোবা যদি পঢ়ি আছে পঢ়ি থাকক চিন্তা কৰিব নালাগে মই হার পাই আছো আপোনালোক অকলে কিন্তু হার পাই থকা নাই দে মই আছো খুব ঠাণ্ডা দিন আছিল হেতিয়া জানুৱাৰী সামথিং अराउंड বিহুৰ আশপাশৰ সময়তে আছিল তেতিয়া এগৰাকীয়ে মোক মেছেজ কৰিছে যে মেম মই হার পাই আছো মই পঢ়ি আছো মোৰ বিৰাট ভাল লাগিলে মই খুদিছো কিন্তু উঠিছে নে ৰাতিটোপা পঢ়ি আছে কৈছে নাই মই উঠিছো অলমোস্ট মই 3টা 4টাত উঠি গলো মই পঢ়ি আছো তেতিয়া ভাল লাগে তেতিয়া এনেকুৱা লাগে যে মই যে হার পাই আছো মই যে তোমালোকৰ কাৰণে কোৱেশ্চন পেপাৰ এখন ৰেডি কৰি আছো হয়তো মুকো এসিস্ট তোমালোকে কৰিছা হয়তো আপোনালোকে মোক হে সময়ত এটু দিছে যে মেম মই হার পাই আছো আপুনি কোৱেশ্চন পেপাৰ লিখক মইও পঢ়ি আছো কিন্তু হেবিলাকে হৈছে যে কো মোটিভেশন ইজনে হিজনক মোটিভেট কৰিছে ইয়াত কাৰেক্ট সো আমাৰ ওজিপি হেতু হৈছে গ্ৰুপ আমি খুব মিলামিছাৰে এটা গ্ৰুপ বান্ধি আমি আগবাঢ়ো গতিকে সেই গ্ৰুপটোৰ পৰা আপোনালোকে যেতিয়া এড হ'ব আহিব নতুনকৈ যেতিয়া আপোনালোক আহিব অকনমান কেদিনমান আপোনালোকৰ খুব খেলিমেল লাগিব যে কি চলি আছে কি পঢ়িছো কি কৰিছো গমে পোৱা নাই কেনেকা আনসাৰ লিখিম গম পোৱা নাই বাট এটা যেতিয়া পৰীক্ষা আমি পাতো এটা পৰীক্ষাৰ পিছতহে মই গম পাও যে আপোনালোকৰ আনসাৰ ৰাইটিং স্কিল কেনেকুৱা আৰু মই কি কৰিব লাগিব মই কেনেকৈ আপোনালোকক ইমপ্ৰুভ কৰিব লাগিব হেতু মই এটা পৰীক্ষাৰ পিছতহে গম পাও সো পৰীক্ষা যেটো আমি মক টেস্ট বুলি কওঁ বহুত ইম্পৰ্টেন্ট হয় জুডিশিয়াল সাৰ্ভিস প্ৰিপাৰেচনত আৰু এটা মই কথা কওঁ যে মই এটা বস্তু লক্ষ্য কৰিছো যেতিয়া ইন্টাৰভিউৰ ৰিজাল্ট দিছে মানে যেতিয়া এতিয়া ফাইনাল যেখন ফাইনাল এজিএছৰ যেতিয়া ৰিজাল্টটো দিলে তেতিয়া ষ্টুডেন্টছৰ পুৰা এনকুৱাৰী চলে যে মেম মই প্ৰিপাৰেচন কৰিব বিচাৰিছো মই এটু কৰিম হেতু কৰিম আই এম ৰেডি মানে পুৰা একদম জোশত আহিছে বাট লাহে লাহে তেওঁলোক কি হয় লাহে লাহে তেওঁলোকৰ সেই মোটিভেশনটো নাইকিয়া হৈ যায় মেইনছৰ ৰিজাল্ট দিউতেও তেনেকুৱা সেম কন্টাক্ট কৰে খুধে আৰু নেক্সট মান্থত যেতিয়া মই কন্টাক্ট কৰো মই খুধু যে প্ৰিপাৰেচন চলি আছে নে তেতিয়া লগালগ কয় যে নাই এতিয়া ভাবা নাই কেতিয়া ভাবিব প্ৰিলিমছৰ যেতিয়া নটিফিকেশন দিব তেতিয়া ভাবিব তেতিয়া কিন্তু বহুত দেৰি হৈ যাব যেতিয়া নটিফিকেশন দিয়ে ন তেতিয়াৰ পৰা মানুহে ৰিভাইজ কৰে তেতিয়া মানুহে নাভাবে তেতিয়া মানুহে নতুনকৈ নপঢ়ে তেতিয়া মানুহে ৰিভাইজ কৰে যে আজি নটিফিকেশন দিছে এতিয়া প্ৰায় 1.5 মাহ বা 2 মাহ পাম এটো আমি কমপ্লিট ৰিভিজন কৰিম তেতিয়া ৰিভাইজ কৰে আৰু আপোনালোকে পঢ়িব লাগিব 1 বছৰৰ আগৰ পৰা অহা বছৰ প্ৰিলিমছৰ কাৰণে এতিয়াৰ পৰা পঢ়িব লাগিব বা এতিয়াও যদি কোনোবাই ভাবি আছে যে নাই মই এটু হেৰিত এক্সাম দিম এটু নেক্সটত দিম এতিয়াৰ পৰা পঢ়ক এনেকুৱা নহয় যে নটিফিকেশন দিব আৰু মই পঢ়িম নো দ্যাট উইল বি ৰং হেতু এটা ৰং ৱে হয় আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব যে নটিফিকেশন দিয়াৰ লে বাট নাচাও নটিফিকেশন দিয়াৰ পিছত মই ৰিভিজন কৰিম এতিয়াৰ পৰা আপোনালোকে পঢ়ক আৰু হেতু মোৰ সাজেশন হয় যদি মানে সাবসন আপোনালোকৰ বহুত প্ৰফিট হ'ব মই ইয়াতে কিছুমান কথা কও ওজিপি যেতিয়া আমি স্টাৰ্ট কৰিছিলো লৰাছলি নাজানে 3.5 পোৱা লৰাছলিও আছিল আমাৰ বেচত আউট অফ 50 50ৰ ভিতৰত কিন্তু আজি সেই 3.5 পোৱা সেই এসপাইৰেন্ট গৰাকী এতিয়া হে 50ৰ ভিতৰত 32 পাইছে হাউ কেনেকৈ পাব পাৰে সো হেতুৱে হৈছে যে
আপগ্ৰেড আপুনি নিজক মোটিভেট কৰি আপোনাক যেটো মই টাস্ক দিছো হে টাস্কটো পঢ়ি আপোনালোকে ৰিভাৰ্ট বেক কৰিব লাগিব উইথ দ্য মক টেষ্ট হেতুৱে হৈছে ৱে গতিকে এই ৱেটোত থাকিলে এটা ষ্টিক থাকে যেহেতু চাওক OGPৰ ষ্টুডেণ্টৰ পৰাই মই গম পাইছো যে তেওঁলোকে মোক জনাইছে যে মেম আপুনি থকাৰ কাৰণে কিন্তু আমাৰ আজি এখিনিখিনি সদায় হৈ আছে নহলে আজি এটো হয়তো নহলহেতেন কাইলে মই ভাগৰ লাগিলে হয় পৰহিলে মই ভাবিলো হয় কোৰ্টৰ পৰা আহিছো দেৰি হৈছে নপঢ়ো আজি বাট আপুনি যে টেষ্টটো লয় এটা উপায় নাই পঢ়িবই লাগিব কাৰণ আপুনি সবৰ সন্মুখত মাৰ্কসটো দিয়ে আৰু তাৰপিছত আপুনি সেই ভিডিও কনফাৰেন্স হয় আমাৰ OGPত ভিডিও কনফাৰেন্স হয় প্ৰায় 10 দিনৰ মুৰে মুৰে সেই ভিডিও কনফাৰেন্সত মই নাম ধৰি কৈ দিও আপুনি কিয় এক্সামটো এনেকুৱা কৰিছে ভালকৈ লিখিব লাগিছিল নহয় গতিকে সেই বিলাকৰ কাৰণে ষ্টুডেন্টটো বাউন্ড হৈ যায় যে পঢ়িবই লাগিব ওকে সো হেতু এটা কথা বহুতে খুধি আছিলে মোক ফোনো কৰিছে টেক্সটো কৰিছে WhatsAppও কৰিছে যে নেক্সট OGP ক্লাसेस কেতিয়া পৰা আৰম্ভ হ'ব ব্যাচ কেতিয়া পৰা হ'ব হেহে ভাবিলো যে আজিৰ এই ভিডিওটোত হৰুকে হলেও আপোনালোকক এটু জনাই থৈ এনাউন্সমেন্ট দি থওঁ যে মাৰ্চৰ 15 তাৰিখৰ পৰা আমাৰ নতুন OGPৰ ব্যাচ ষ্টাৰ্ট হ'ব আৰু সেই ব্যাচৰ ফিজ হ'ব 1500 প্ৰথম মাহটোত আৰু সেকেন্ড মান্থৰ পৰা আমাৰ 1000 रुपीस তাৰ মাজত যি সকলে কমফৰ্টেবল মু লগত নহয় বা এই সিস্টেম অফ ষ্টাডি লগত নহয় OGPৰ লিগেল ক্লাষ্টাৰৰ OGPৰ সিস্টেম অফ ষ্টাডি লগত যি সকল কমফৰ্টেবল নহয় সেই সকল যদি এৰিব বিচাৰে তেতিয়াহলে কোনো দিগদাৰ নাই কাৰণ আপোনালোকৰ পৰা মই এটা মাহৰ হে লও গুটেই বছৰটোৰ বা 8 বা 6 মাহৰ মই ফিজ লৈ নলও গতিকে এটা মাহ কৰি চাব যদি দেখিছে যে নাই আপোনালোকৰ লাভ হোৱা নাই নেক্সট মান্থত আপোনালোকে এৰিবও পাৰিব হেতু মই আপোনালোকক বাউন্ড কৰি নথও এগৰাকী ষ্টুডেণ্টক মই বাউন্ড কৰি নথও যদি কমফৰ্টেবল থাকক পঢ়ক খালি মোক এটাই লাগে মোক মোৰ চেনেলটোৰ নাম লাগে বাস মোক আৰু তাতকে একো নালাগে মোক নাম লাগে সেই নাম সেই ইন্টাৰভিউ বোৰ্ডৰ পৰা আপোনালোকে যেতিয়া যাব ক্র্যাক কৰিব তাৰ পিছত মোৰ ইয়াতে আহি পেলাই আকৌ মোৰ লগত ইন্টাৰভিউত বহিব লাগিব কাৰণ আপোনালোকক মই খুধিম নহয় কি কেনেকৈ পঢ়িছিলে কি পঢ়িছিলে কাৰেক্ট সো এই গুটেখিনি কথা আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো যি সকল ইন্টাৰেস্টেড হয় মোক কাইন্ডলি কন্টাক্ট কৰিব পাৰিব মই ফোন নম্বৰ অলৰেডি দিছো আকৌ এবাৰ কৈ দিছো 8486211616 এটুত কল নকৰিব সিধা আপোনালোকে WhatsApp মেসেজ কৰিব মই আপোনালোকলে কল কৰিম তাৰ দুদিন এদিনৰ ভিতৰতে মই কল কৰিম সো আপোনালোকক হেতু এনাউন্সমেন্ট দিলো আৰু আজি বহু দিনৰ মৰত ভিডিও লৈও আহিলো এতিয়াৰ পৰা হয়তো মোটিভেটিং ভিডিও বা অলপমান হলেও গাইডেন্স এটা ইউটিউবত মই থাকিম এট লিস্ট সপ্তাহত এটা হলেও মই ভিডিও আপোনালোকক দিম এন্ড আই প্ৰমিস দিস ওয়ান বহুত দিন ভিডিও দিয়া নাই সো প্ৰমিস কৰিছো যে হসাকে এতিয়াৰ পৰা সপ্তাহত এটা হলেও মই ভিডিও এট লিস্ট দিম বাকি সকলো ভালে থাকক আৰু নিজৰ স্বাস্থ্যৰ কেয়াৰ কৰক লগতে আপোনালোকে প্ৰিপাৰেচন যেতিয়া কৰি আছে প্লিজ দিল সে প্ৰিপাৰেচন কৰক একদম নকৰিব মানে ফাংফুং নকৰিব একদম তাতে ফাকি ফুকা নামাৰিব প্লিজ দিল সে প্ৰিপাৰেচন কৰক আৰু এটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট হয় আজিলৈ আহো নেক্সট ভিডিওটোত আকৌ লগ পাম নমস্কাৰ